নমস্কাৰ, মই পুনৰ আপোনালোকক স্বাগতম জনালোঁ সোণোৱাল মিক্সাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। মানে আজি বহুত দিনৰ পিছত ভিডিঅ' দিছোঁ বুলি ক'ব পাৰি। মানে কি হয়, সদায় ইফালে ইফালে একেটা বস্তুকে দেখাই থাকিব বেয়া লাগে। তথাপিও আজি মানে RRD ৰোডত মোৰ অলপ ডিউটি আছে, তো আপোনালোকক আজিৰ দিনটো মোৰ কেনেকৈ যায় সেইটো দেখাম। আৰু আপোনালোকে যদি কোনোবা গাড়ী চাড়ী চলাই গাড়ীৰ বিষয়ে জানিব লাগে, তো RPM যদি গাড়ী 15ৰ পৰা যদি নুঠে কি ব্যৱস্থা কৰি কিনে মানে RPMটো হাই কৰিব পাৰি, তাকে আপোনালোকে চাই ল'ব আৰু চাই থাকক আৰু দেই ভিডিঅ'টো। থেংক ইউ। ইয়াতে দুটামান গাড়ী ছাৰ্ভিচিং কৰাব আছে আৰু এটা ক'ৰবাত বেয়া হৈ আছে, অলপ চাব লাগিব। আজি গোটেই গাড়ীবিলাক বহি আছে। এটা গাড়ী ঠিক কৰাব লাগিব, চাওঁ কি হয়। 2-3 দিন ৰাভাৰা, কি খবৰ? হা, ভাষা এতিয়ালৈকে নাই শিকা বাৰু। RPM নুঠে 10ৰ ওপৰত, যিমান এক্সেলেটাৰ মাৰিলেও নুঠে। ফুল এক্সেলেটাৰ মাৰি ৰাখিছোঁ, 10ৰ ওপৰত নুঠে। ছফ্টৱেৰটো লগোৱাৰ পিছতো এনেকুৱা হেৰি কি হয়, হাইৰেছ হ'ব, মানে RPMটো উঠিব। RPMটো উঠি আছে, কিন্তু ইয়াত এটা দেখাইছে ৰিজেনেৰেশ্যন ৰিজেনেৰেশ্যন লাগে, মানে গাড়ীটো চাইলেঞ্চাৰটো হিট কৰিব লাগে। ৰিজেনেৰেশ্যন ষ্টপ প্ৰগ্ৰেছ, মানে ষ্টপ হৈ গৈছিল, এইটো ৰিজেনেৰেশ্যন লাগে। অটো ৰিজেনেৰেশ্যন মানে নিজে নিজে হয় এইটো, কিন্তু এতিয়া অটো ৰিজেনেৰেশ্যন নহয়, মেনুৱেল ৰিজেনেৰেশ্যন দিব লাগিব। তো মেনুৱেল ৰিজেনেৰেশ্যনৰ চুইচ হয় এইটো। এই চুইচটো দিয়াৰ লগে লগে আপোনালোকে চাব, এইটোতো ষ্টপ কৰি দিছিলোঁ মই। এইটো ৰিজেনেৰেশ্যনৰ, এইটো ৰিজেনেৰেশ্যন, এইটো মেনুৱেল ৰিজেনেৰেশ্যন। এইটো চাওক, RPMটো অট'মেটিক হাই হৈ গৈছে, এইটো মেনুৱেল ৰিজেনেৰেশ্যন হৈ আছে। এইটো অট'মেটিক হাইৰেছ হ'ব, হাইৰেছ হোৱাৰ পিছত গাড়ীটো ঠিক হৈ যাব। আৰু নহ'লে চাইলেঞ্চাৰ মানে জাম থাকিব পাৰে, কিন্তু থকাৰ চান্সটো কম আছে। তো মেনুৱেল ৰিজেনেৰেশ্যন দি দিলে এইটো ঠিক হৈ যাব। তো এটা গাড়ী কাম হৈ গ'ল, আৰু দুটা তিনিটামান গাড়ী কাম আছে। তো গোটেইকেইটা চাই মেলি একেবাৰে যাব লাগিব আৰু। তো এইটো মেনুৱেল ৰিজেনেৰেশ্যন হ'বলৈ মানে এৰি দিব লাগিব। আৰু আজি দেখিছে নাই, বৰষুণ দি আছে, কাম হোৱা নাই কাৰণে গোটেই গাড়ী চব লাইন বান্ধি আছে। বহুত গাড়ী আছে, চব লাইন বান্ধি আছে। আৰু এতিয়া ড্ৰাইভাৰে, প্ৰত্যেকটো ড্ৰাইভাৰে দেখাৰ লগে মোক কিবা নহয় কিবা এটা প্ৰব্লেম ক'ব। ছাৰ এইটো প্ৰব্লেম, ছাৰ সেইটো প্ৰব্লেম, নহয় দাদা এইটো প্ৰব্লেম, মানে কিবা এটা নহয় কিবা এটা প্ৰব্লেম দেখাব ইয়াত, মই গম পাওঁ। তো আহিলোঁ বেলেগ এটা কেম্পত, মানে ওচৰতে আৰু। এইবাৰ এইখন গাড়ী কিবা বেয়া হৈ আছে বোলে, চাব লাগিব। তাৰপিছত আৰু কোনোবা টাটা এখনৰ মানে ইঞ্জিন খুলি ৰখা হৈছে, তো ৱাৰিংবিলাক প্ৰপাৰলি লগাইছে নাই সেইটো চাব লাগিব অলপ। এই দুটাই কাম আছে। তাৰপিছত ইখন গাড়ীত কাম আছে, এইখন গাড়ীত মানে ইঞ্জিন খোলা হৈছিল, ইঞ্জিন ফিটিং কৰিলে, তাৰমানে ৱাৰিংবিলাক প্ৰপাৰলি লগা আছে নে নাই সেইটো চাব লাগিব আৰু। বাকী এখন গাড়ী কি প্ৰব্লেম চাব লাগিব, 10 টকা দাম মহেন্দ্ৰা হয়। তো ইয়াতে চাবলৈ আপোনাৰ একো নাই, ডিছপ্লেত গৈ কিনে মানে ইলেক্ট্ৰনিক চিষ্টেম যেনেকৈ আমি মোবাইলত চাওঁ নহয়, তো সেনেকৈ ইয়াতো মোবাইলত যেনেকৈ আমি কিবা কিবি চাব পাৰোঁ, PDF চাওঁ, তো ইয়াতো সেনেকুৱাই চিষ্টেম হ'ব। মানে ডিছপ্লেৰ ওপৰতে অকল চুইচ টেপিলে মানে ক'ত কি হৈ আছে, কি হোৱা নাই চব চাব পাৰি। তো এইখন গাড়ী প্ৰব্লেমটো চাম, শেষত তাততো ছাৰ্ভিচিং কৰি আছে দুখন গাড়ী। এনেকুৱাই আৰু জীৱন, ডিউটি চলি আছে, কি কৰিম আৰু। তো আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পালে লাইক মাৰিব, কমেণ্ট মাৰিব, আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু শ্বেয়াৰ কৰিব। বস্তু নাই, ছেম প্ৰব্লেম, কি চাম কওক। তো এইটো ছেম, মানে ইয়াৰ বস্তু আগতে ডিমাণ্ড দিয়া হৈছিল, আহে নাই। ড্ৰাইভাৰ আছে, লাগিলে ভিডিঅ'খন দি দিম ভিডিঅ'টো। হা, বস্তু আহিলেহে গাড়ী অ'কে হ'ব। বস্তু মই নাই পাওঁ, বস্তু নাই আহে। তো এইটো গাড়ী কি প্ৰব্লেম আছে ইয়াত ক'ড চালে গম পোৱা যায়। চিলেক্টত সেইদিনা মানে পুৰা এডিটিয়ে গৈছিল, হা, মাছিল না, ক্লিয়াৰ হৈ গৈছে। ধোঁৱা ওলাই গৈছিল একদম। চিলেক্টত গৈ মেইনটেনেন্সত চিলেক্ট মাৰিলে, ইয়াত ভিউ DTC, ইয়াত চাওক P0463, এইবিলাক ক'ড আহি আছে। এই একৰ্ডিং টু ক'ড কাম কৰিব লাগিব। P0219, ঠাণ্ডা ঠাণ্ডা বতৰ, পূৰা ঠাণ্ডা ঠাণ্ডা জেগা, পূৰা বঢ়িয়া। এতিয়া কিন্তু বেছি হোৱা নাই দেই, 2টা বাজিছে, কিন্তু ইমান আন্ধাৰ হৈ আছে। কুঁৱলী পৰাৰ আগতে, কুঁৱলী মানে এইবিলাক বৰষুণ দিয়াৰ কাৰণে এনেকুৱা হৈ আছে। চাওক, ইয়াততো মাছ আছে, ঢেৰ মাছ আছে এই তলত।
চাউণ্ডটো হা ইউটিউব চাউণ্ড কিয় আহিছে আৰু ইউটিউবটো চেঞ্জ কৰিব লাগিব ইউটিউব চাউণ্ড এতিয়া কি কৰিম লিকেজ আছে ক্লেম কেনেম লিখ আছে ঠিক আছে ইউটিউবি ক্লেমটো টাইপ কৰাই দিবি হা কি 50 টকা পইচা দিলে এতিয়া ঠিক কৰি দিব ইউটিউব চাউণ্ড মিস্ত্রি আনলে মিস্ত্রি ক'লে হ'লে ইউটিউব চাউণ্ড বা হ'ব 50 টকা দিলে চুজি দে এতিয়া টাইট কৰি যাব তো কাম চাম ফিনিছ কৰি কিনে ৰুমত আহি মানে অলপ হেৰি ফুটবল খেল চাব গ'লোঁ মানে ৰুমৰ পিছফালে মানে ফুটবল প্লে'গ্ৰাউণ্ডখন আছে তো গা চা ধুই মেলি মানে তাতে অলপ চাব গ'লোঁ তো এনেকৈ দিনটো ধুনীয়াকৈ গুচি যায় আৰু টুৰাত থাকিলে তো থেংক ইউ দেই এইটো ৰাস্তা দি খেল চাব গৈছিলোঁ পূৰা হেলুৱে ইয়াততো ষ্টেপ আছে এইফালে তলততো ষ্টেপ নাই ডাইৰেক্ট প্লেন এইফালে ওপৰফালে যাব আছে সেই পৰিছিলোঁ আৰু এইফালে ওপৰফালে যাব লাগিব